গোটেই দিন পঞ্চবতী বন কৰিলো চলাদ নাই নাই কোনো তপস্বী ভক্ষণৰ হেতু ভোকত ভোকত মোৰ দেহা আজি হৈছে অস্থিৰ। মোৰ ভয়ত সকলো তপস্বী কৰিলে পলায়ন কোনোবা উপস্থানে কিন্তু গোটেই অন্য পাত পাত কৰি তহঁতক বিচাৰি তহঁতৰ ৰক্তৰে দূৰ কৰিম তৃষ্ণাবোৰ। প্ৰথমতে মই সুন্দৰী ৰূপ ধাৰণ কৰি আহোঁ। প্রিয় ভাতৃয়া লক্ষ্মণ আৰু কুটিৰত ভিতৰে আছে ভাৰ্যা জানকী পিতৃ সত্য পাহি আছো বনবাসী হৈ। কি সুন্দৰ যুৱক দেৱী, ইচ্ছা হয় মোৰ চিৰদিন পুজিবলৈ তোমাৰ চৰণ। দেৱী, কোৱা যুৱক, কৰিবনে তুমি মোক পত্নী ৰূপে গ্ৰহণ? দেৱী, দুখিত রামচন্দ্র তারেই পাবে আশা মোর ভার্যা জানকী নোয়াতে পুরাব তোমার মনোরথ। আশা মোর ভাতৃ লক্ষ্মণ সুধি চাব পাৰা এবাৰ। সুন্দৰ জ্যেষ্ঠজনে কৰিছে ইংগিত, কোৱা যুৱক, কৰিবানে পূৰণ মোৰ মনৰ অভিলাষ? তার বাবে ধন্যবাদ দেবী, কিন্তু দেবী রাজপ্রসাদে আছে মোৰ প্ৰিয় ভাৰ্যা উৰ্মিলা, সেইবাবে কদাপিতো কৰিব নোৱাৰিম তোমাক গ্ৰহণ। সুন্দৰ যুৱক, পুনৰবাৰ আহিছো তোমাৰ কাষলৈ। ভাতৃয়ে মোক কৰে প্ৰত্যাখ্যান, কৰা যুৱক কৰা, কৰা তুমি মোক পত্নী ৰূপে গ্ৰহণ। দেৱী, কৈছো আগে আশা মোৰ ভাৰ্যা জানকী নোৱাৰি পুৰাব তোমাৰ অভিলাষ। তেন্তে জানকীৰ বাবে তই মোক নকৰা গ্ৰহণ। যুৱক, তোৰ জানকীক মই কৰিম।
থাকিব আমাৰ লগত এই মায়াৰ পৰিপূৰ্ণ পঞ্চৱতী বনত নাজানো আৰু কি বিপদে বাট চাই আছে এই অভিশপ্ত ৰামৰ কাৰণে। দাদা বলা ভাই যাত্ৰা কৰো আমি অন্য স্থানে। বলা দাদা। আহা জানকী। বলো নাথ।